আমাৰ নতুনকৈ বনাই থকা ঘৰখনৰ ইয়াতো হৈছে ৰাস্তা। তাৰে পিছতে এইফালে এইটো সোমাই যোৱা ৰাস্তা হয়। এইফালে এইটো ৰাস্তা আছে। সোমাই যোৱা তাৰে পিছতে এইফালে এনেকৈ কাম কৰি আছে। মাটিখিনি পেলাই থৈ দিয়া হৈছে, বৰ্তমানলৈকে শেষ হোৱা নাই কাম কৰা। আৰু এইফালে বনাই আছে। কুকুৰ একেবাৰে বহুত জমা হৈ গৈছে দাদা। তিনিটামান লগ হৈছে দেখোন। গোটেইকেইটা সমান হয় ন, একে হেৰিৰে কাম কৰি আছে। আমাৰ এইফালে বাথৰুমটো ইফালে হৈ গ'ল এইখিনি, আৰু এইখিনিতে আমাৰ ঘৰৰ কাম কৰিব। তাৰে পিছতে এইখন হৈছে খালী ঠাই। দুফালে দিও ভাল লাগে, গৰমৰ দিনত মানে বহুত ভাল, মানে ধুনীয়া বতাহ আহে। আৰু ইফালে এটা ঘৰ মানুহ এনেকৈ ঘৰ বনাই আছে। তেওঁলোকৰ বাৰু চাদ দিব, সেইকাৰণে এইখিনি মানে প্ৰথমৰখিনি কৰা হ'ল। তাৰে পিছতে এইখিনি কাম আৰম্ভ কৰি আছে। আৰু এই ছাইডটো একদম খালী, আৰু চবফালে তাৰমানে পাহাৰ এইফালে দি গোটেইখিনি এনেকৈ। আৰু এতিয়া কলৰ খেতি কৰিছে তলত দেখি, এনেকৈ খালী মাটি আছে তাত কলৰ খেতি কৰিছে। তাৰপিছতে এইবিলাক কলবিলাক এনেকৈ লাগি আছে কি ধুনীয়াকৈ। খেতি বহুত ভাল হয়, পাহাৰীয়া জেগাত খেতিবিলাক বহুত ভাল হয়। এইফালে আৰু ওপৰৰ এইফালে ছাইডতো বহুত মানুহ আছে। এইফালে এনেকৈ বহুত মানুহ আছে ওপৰৰ ফালে। আৰু আমাৰখিনি তলতে, আগতে আমাৰ সেই ওপৰত ঘৰ আছিলে, এই চাটখন যে দি আছে তাৰে কাষত আছিলে ঘৰটো। এতিয়া বৰ্তমান তাতে আমি বিক্ৰী কৰি তলৰ মাটি ল'লোঁ আমি। এতিয়া এইফালেদি এনেকুৱাকৈ এই ৰাস্তাটোতে, আৰু এইবিলাকো আছে ভাড়া। আৰু এইটো হৈছে আমাৰ লগত একেলগে, আমাৰ লগৰে হয়। এই ঘৰত মাটি লৈছে। ৰাস্তাটো এইখিনি বনাব লাগিব, আৰু এইখিনি মাটিটো ঠিক কৰি গোটেই পুতি ঘৰটো বনাব। এনেকৈ মানে ৱাল দি আছে এইফালে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু নেক্সট ভিডিঅ'ত কি কাম কৰা হয়, ঘৰটো কেনেকৈ কি বনায় সেইখিনি দেখুৱাম আপোনালোকক। আজিলৈ এৰিছোঁ ইমানতে।